নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল বৰ্তমানে আপোনালোকে যিখিনি পোৱালি দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই সোণালী কুকুৰাৰ পোৱালিবোৰৰ বয়স হৈছে 9 নম্বৰ দিন আৰু এয়া সন্ধিয়াৰ সময় আৰু বৰ্তমানে আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দিছো আৰু 9 নম্বৰ দিনাখনৰ সন্ধিয়া সময়ত ইহঁতক আমি ভিমাৰেল পানীত মিহলি কৰি খাবলৈ দিছো। আমাৰ লগত বৰ্তমানে 300টা সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই 300টা সোণালী কুকুৰাৰ পোৱালিবোৰক তাপ দিবৰ কাৰণে আমি দুটা ৰঙা ৰঙৰ বাল্ব ব্যৱহাৰ কৰিছো, মানে দুটা 200 পাৱাৰৰ ৰঙা ৰঙৰ বাল্ব আমি জ্বলাই ৰাখিছো যাতে এই পোৱালিবোৰৰ ঠাণ্ডা না লাগে আৰু এই পোৱালিবোৰক বৰ্তমান আমি ভালকৈ চোৱাচিতা কৰি আছো কাৰণ বৰ্তমান যেটো ঠাণ্ডাৰ সময় চলি আছে আৰু ঠাণ্ডাৰ সময়ত কুকুৰাৰ পোৱালিবোৰক ভালকৈ চোৱাচিতা কৰাটো অত্যন্ত প্ৰয়োজন, নহলে ঠাণ্ডাৰ বাবে সিহঁতৰ মৃত্যু হয়। এই পোৱালিবোৰক আমি 7 নম্বৰ দিনাখনত প্ৰথমটো ভ্যাকচিন কৰি দিলো। ৰাণীক্ষেত্ৰৰ যেটো প্ৰথমটো ভ্যাকচিন হয় যাক F1 ভ্যাকচিন বুলি কোৱা হয়, সেই ভ্যাকচিনটো আমি এই পোৱালিবোৰৰ এটা চকুত এটোপালকৈ দিছিলো আৰু বৰ্তমান ইহঁতৰ 9 নম্বৰ দিন আৰু এয়া সন্ধিয়াৰ সময় আৰু বৰ্তমানে ইহঁতক আমি দানা পানী খাবলৈ দি দিছো আৰু মৃত্যুৰ সংখ্যা যদি আমি আপোনালোকক ক'বলৈ যাওঁ তেনেহলে 1ৰ পৰা 9 নম্বৰ দিনাখনলৈকে 5টা পোৱালিৰ মৃত্যু হৈছে। আমাৰ লগত সৰ্বমুঠ 311টা সোণালী কুকুৰাৰ পোৱালি আছিল আৰু 311টা সোণালী কুকুৰাৰ পোৱালিৰ পৰা এতিয়ালৈ 5টা পোৱালিৰ মৃত্যু হৈছে।